যোৰহাটৰ অগ্ৰণী শিক্ষা অনুষ্ঠান বাল্য নিকেতন কাকজানত ৰঙালী বিহু উদযাপন। অনুষ্ঠানটি উদ্বোধক হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সংস্কৃতি প্ৰেমী বীৰেন বৰাদেৱ। এগছি বন্তি প্ৰজ্বলনেৰে তেখেতে আৰম্ভ কৰা অনুষ্ঠানটিত বাল্য নিকেতন কাকজানৰ প্ৰাক্তন উপাধ্যক্ষ অনিমা মহন্তকে প্ৰমুখ্য কৰি বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত জ্যেষ্ঠজনলৈ সেৱা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে মিলি হুঁচৰি গাই বিহু উদযাপন কৰে। বিহুৰ লগত জড়িত বিভিন্ন সামগ্ৰীৰ এখন প্ৰদৰ্শনীও ব্যৱস্থা কৰাৰ লগতে অভিভাৱকসকলেও পিঠা পনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক জিতুমণি বৰ্মন আৰু শিক্ষয়িত্ৰী শিখামণি কাকতি। আমি অসমীয়া ৰঙালী বিহুৰ এই উদযাপন আজি আৰম্ভ কৰিছোঁ। আমি বাল্য নিকেতন কাকজানৰ সমূহ পৰিয়ালবৰ্গই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ থ্ৰুৱেদি আমি এই ৰঙালী বিহু আজি দিন যোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথমে আমাৰ বিদ্যালয়ৰ উদযাপনৰ উদ্বোধক হিচাপে আমি সকলোৱে পৰিচিত আমাৰ প্ৰাক্তন শিক্ষক আৰু আমাৰ একালত প্ৰাক্তন অভিভাৱক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বীৰেন বৰাদেৱৰ উদ্বোধন কৰিলে। উদ্বোধনৰ পাছতে আমি জ্যেষ্ঠজনৰ এটি সেৱা অনুষ্ঠান, তাৰ পাছতে আমি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ মাজত আমি এক প্ৰদৰ্শনী অনুষ্ঠান আছে। প্ৰদৰ্শনীৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু প্ৰদৰ্শন হ'ব। এই প্ৰদৰ্শনত আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ এই প্ৰদৰ্শনী অনুষ্ঠান হৈছে। আমি প্ৰতি বছৰে এই অনুষ্ঠানটো পালন কৰোঁ, যাতে আমাৰ অসমীয়া জাতি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি পালন কৰোঁ। বিশেষকৈ এইবাৰ আমাৰ যি হায়াৰ ছেকেণ্ডেৰী আছে, আমাৰ হায়াৰ ছেকেণ্ডেৰীটো বিহু বিষয়টো এইবাৰ আমাৰ অধ্যয়নৰ বিষয় হিচাপে লোৱা হৈছে হায়াৰ ছেকেণ্ডেৰী, আৰু সেই বিহুৰ অনুষ্ঠানৰ সংগতি ৰাখি আমি এইবাৰ কাৰ্যসূচী তেনেকৈ আৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি এটি বাৰ্তা দিব খুজিছোঁ যে আমাৰ অসমীয়া সংস্কৃতি সভ্যতাটো বিহু পৰম্পৰা যে আমি কেনেকৈ পালন কৰিব লাগে, কাৰণ এই বিহু অনুষ্ঠানটো বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত নজনা কথা জানিব পাৰিব। ইয়াৰ যোগেদি আমি আমাৰ বিদ্যালয়ৰ সকলো অনুষ্ঠান ইয়াৰ যোগেদি আমি বিহু ৰঙালী বিহু হিচাপে পালন কৰি আহিছোঁ। আৰু আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰি আমাৰ দিনটো আজি কাৰ্যসূচী সুকলমে পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, মাই নিউজ এন।